এতিয়াতো কি কম, কথাটোতো প্ৰথমতে ক'লে মই চামকানু মহন্তৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই মানুহজনক বেয়া পাওঁ, অমুক পাওঁ তমুক পাওঁ। তাৰপিছততো এতিয়া সকলো তথ্য বাহিৰলৈকে আহিছে, চাৰ্টাৰ বিমানত কোনে একেলগে বহি আছে, চাৰ্টাৰ বিমানত কোনে চলি আছে, তেওঁৰ চৰকাৰৰ প্ৰতিটো বিভাগে কেনেকৈ পইচা দিছে। এতিয়ালৈকে এই বছৰততো টকা অনুদান দিছে, কোনোবাই 20 লাখ, কোনোবাই 30 লাখ, কোনোবাই 40 লাখটো দিছে। তাত সমস্ত ডকুমেণ্টটো বাহিৰ হৈ গৈছে, তেওঁটো অস্বীকাৰ কৰিব পৰা নাই, দিয়া নাই বুলি দিছে। তেতিয়াহ'লে সম্পৰ্ক নহ'লে কেনেকৈ চামকানু মহন্তই ইমান অনুদান পাইছে? বিভিন্ন বিভাগৰ, কেন্দ্ৰৰ পৰাও পাইছে, ৰাজ্যৰ পৰা পাইছে, কেনেকৈ পাইছে? চৰকাৰ যদি যুক্ত হৈ নাথাকিলেহেঁতেন। চামকানু মহন্তৰ লগতো তেওঁলোকৰ সম্পৰ্ক আছে, নহ'লে কেনেকৈ কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণিং বডিৰ মেম্বাৰ হয়? তেওঁ আৰ্য কলেজৰ কেনেকৈ গভৰ্ণিং বডিৰ নমিনেটেড মেম্বাৰ হয়? তেওঁলোকৰ যদি সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ যদি সম্পৰ্ক নাই, চৰকাৰৰ যদি সম্পৰ্ক নাই, এখন কলেজৰ চৰকাৰী সদস্য হোৱা, নমিনেটেড হোৱা, এইটো চৰকাৰে কৰে। তেওঁৰ চৰকাৰেতো কৰিছে, আৰ্য কলেজত চামকানু মহন্তক সদস্য কৰি দিছে, কাজিৰঙা বিশ্ববিদ্যালয়ত গভৰ্ণিং বডিৰ সদস্য কৰিছে, কাজিৰঙা বিদ্যালয়তক ইতিমধ্যে বাতিল কৰিছে তেওঁৰ সদস্য পদ। কিন্তু আৰ্য কলেজতো এতিয়াও বাতিল কৰা নাই, আৰ্য কলেজতো তেওঁ এতিয়াও সদস্য হৈ আছে। যদি কৃপাই নাথাকে, চৰকাৰখনৰ যদি কৃপা নাথাকে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কৃপা নাথাকিলে এইটো কেনেকৈ সম্ভৱ হৈছে?